ইহঁতে বাৰু অন্য তুলনাত 400 টকা কমেই কৈছে এনে কিছুমান জায়গাত বহুত কয় কিন্তু কি হৈছে জানা না জলকীয়াখিনি হ'ল সৰু সৰু এয়া চাওক গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মই আজি অন্য এটা নতুন ভিডিঅ'লে এতিয়া বাজিছে 5টা আৰু এই 5টা বজাতেনো মই ক'ত যাওঁ সাজি কাছি হেতু আপোনালোকক কৈ আছো এতিয়া আহি পাই গলোহি আমি 6 মাইল আৰু এতিয়ালৈকে কোনো মানুহকে দেখা নাই এই এটা দুটা মৰ্নিং ৱাক কৰা মানুহ ঘূৰি আছে তাৰ বাদে নাই কি হয়গে আৰু পাই গলোহি ব্ৰিজৰ তল এইখিনিতে ল'ৰাটো বহিছিলোঁ চব্জি দোকানী ল'ৰা এটা বহে কমতে এইফালে বহে বুলি কৈছে ফাষ্টফুডৰ দোকানখনৰ ফালে ৰাতিপুৱাই তেল ডিপুত ভৰাই ল'লোঁ তেল নহ'লে নাই কেইদিন ভৰাব পৰা নাছিলোঁ মানে বতৰৰ কাৰণে হ'ল ইয়া পাই গলোহি বেলতলা বজাৰ ইয়া দুই কাষে বেলতলা বজাৰ বহি আছে কিমান ধুনীয়া ভোট জলকীয়া এয়া সেইকাৰণে মানে ৰাতিপুৱা 5টা বজাতে আহিছোঁ আৰু এইফালে এয়া মছলা চাওক তাকে ভোট জলকীয়া কিলো কেনেকৈ হা 400 টকা কিলো খুচুৰা দিয়া নে নাই এয়া চাওক কি কিনিবলৈ আহিছিলোঁ দেখিলে মুৰ্গী চুৰ্গী কিনি আহি গলো বিপণন ক্ষেত্ৰ কিন্তু তাত বন্ধ পাই কি কৰিলো আহি গলো আকৌ 6 মাইলৰ এইখিনিতে আছে ফুটপাথতে ভাল লাগে কিন্তু খাই পেলাই আজিহে মই খাইছো এখনত যেহেতু ল'ৰাটোৱে মানে হেৰি কৰিছে বোলে ইয়াতে খাই ভাল লাগে বুলি সেয়া খালো মই ধুনীয়াকৈ খাই কৰি তামোল এখন দি মুখত সোমোৱাই গাড়ীৰ ভিতৰলৈ আহিলোঁ আৰু আমাৰ এই খাই আছে সেইফালে দোকানত গৈছে গতিকে এতিয়া গৈ থাকোঁ আৰু আজি বহুত কাম আছে মৰ্নিং ৱাক কৰা মানুহকেইটা আৰু এফালে ফুটপাথৰ দোকানকেইখন তাৰ বাদে বেলেগ মানুহ নাই আৰু এতিয়া বাজিছে 6:30 আমি বজাৰ বেলতলা বজাৰ কৰি আহি ঘৰে পামগৈ আৰু অলপ পিছতে ঘৰৰ ওচৰ পায়ো আকৌ কি কৰিলোঁ আমি চিৰিয়াখানা ফালে ফুৰিবলৈ আহিলোঁ আজি ৰাতিপুৱাতে আমাৰনো কি তেল লাগিল নাজানো আৰু দেখিছে আহি পাই গ'লোহি চিৰিয়াখানাৰ ওচৰত এখন চিৰিয়াখানাৰ ৱালখন আৰু এইফালে আকৌ ইয়াত বস্তু কেইটামান ভাল দেখি পেলাই লৈ লৈছোঁ মানে একে ঘৰৰ পৰা হেৰি অনা চিঙি অনা বস্তু সেইকাৰণে এই আমাৰ 40 টকাহে দুটাত এটাত 50 টকাহে অঁ আৰু এটা ল'ম জলকীয়া আছে অন দিয়া মিঠা হ'বনে বাইদেউ অঁ বাইদেউ মিঠা হ'ব এইটো লওক এইটো লোৱা কিমান দিছা ঢেকীয়াটো লোৱা ঢেকীয়া শুনিছা ঔটেঙাকেইটা তাইক বেপাৰীৰ ওচৰতে থৈ মই ঘূৰি আছোঁ সিফালে ভিডিঅ' বনাই কি তেল লাগিল আজি দেই ৰাতিপুৱাতে মানে গা চা নোধোৱাকৈ বাহিৰতে ঘূৰি আছে সি মৰ্নিং ৱাক কৰিবলৈ অহা মানুহৰ দৰে এয়া চিৰিয়াখানা পাই গ'লো ৰাতিপুৱা সময়ত যান চান নাথাকে যে সেইকাৰণে পটাপট মানে ইও ফুৰিবলৈ ভাল পাইছে আমাকো ফুৰাইছে আৰু আমি যিহেতু ৰাতিপুৱাতে নাহোঁ এইফালে নহয় জানো আজিহে আহিলোঁ আহি দেখিছোঁ নুশুনো চিৰিয়াখানাৰ গেট ছেট খোলা আৰু এইফালে মানুহবিলাকে চিৰিয়াখানাৰ ভিতৰত মৰ্নিং ৱাক কৰি ঘূৰি আছে এইফালে বহুত মানুহ আজিকালি চিৰিয়াখানানো কি আৰু হৰিণকেইটাৰ বাদে একো নাই হৰিণকেইটা বান্দৰকেইটা তাৰ বাদে বেলেগ চাবলগীয়া বস্তু একো নায়েই এয়া মৰ্নিং ৱাক কৰা মানুহ য়োগা কৰা মানুহ ওলাই দিওঁ চিৰিয়াখানাৰ ভিতৰৰ পৰা যিহেতু অলপ অলপ বৰষুণ পৰিছে মানে সেইটো কাৰণে যাওঁগৈ আৰু ঘৰতো বহুতখিনি কাম আছে আজি মানে আমাৰ টেপবিলাক নষ্ট হৈছে পানী নোলোৱা হৈছে সেই টেপখিনি ঠিক কৰিব লাগে
কলম্বৰ আহি আছে এই মুৰ্গীকেইটা ঠিক কৰি ল'লোঁ লৈ এয়া বজাৰখন মেলিলোঁ চাওক মানে আছিলেই বজাৰ আচলতে গৈছিলোঁ মই মুৰ্গী কিনিবলৈহে গম পাইছেনে কিন্তু দেখি পেলাইনো কেনেকৈ ননাকৈ থাকোঁ এয়া আচাৰ বনাবলৈ আনিছোঁ ঢেকীয়া শাক বাঁহৰ গাজ আনিছোঁ দেখিছে নাই এইকেইটা 50 টকা লৈছে এয়া চাওক পাই গ'লোহি এতিয়া কি বজাৰ আনিলোঁ দেখালোৱে নহয় জানো গতিকে এতিয়া বজাৰখিনি সামৰি লওঁ আৰু কিছুমান কাম আছে আৰু সকলোৰে দীৰ্ঘায়ু কামনা কৰি সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই